আলোচনা আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ ইউটিউব চেনেল नमस्कार गाइस हेलो का আমার ইউটিউব চ্যানেল কিস্তি মাইনা মৰ্নিং এসা মাইক ধৰি আছে বাপেক উঠা কাৰণে পঢ়ব যে নহ'লে দেউতা Hi guys. হাই গাই আমাৰ আজি মিনি ব্লগ পাটনারে উঠছে লগাৰ এইটো আমাৰ পাটনারে উঠছে পাটনারে তই পাটনাত হ'ব দে लो टेस्टी है मैं नहीं करूंगी मैं नहीं करूंगी आई विश ते बेल गले ना है ना অ পুৰণা গেলা এনে পেৰি আনি এনে কলগছ কাটি চাফা কৰা হ'ল কলগছৰ এই পাতবিলাক কাটি দিলোঁ বেয়া পাতবিলাক কাটি দিলোঁ এইয়া কলপুতিটো কাৰণে গাঁটা গাঁটা খান্দি আছে কিস্তি মনাৰ মাকে এইদৰে এইয়া ৰাস্তাৰ কাষত আটাৰ পিলপিলিয়া কাষত এইদৰে গাঁটা খান্দি আছে এইয়া কিস্তি মইনাও গৈছে কিস্তি মইনা মাকক হেল্প কৰিব কল এয়া কিস্তি মইনা চাওক এয়া কিস্তি মইনাৰ মাক গাঁটা খান্দি আছে খন্তা খদল লৈ খন্দালে এতিয়া বুঢ়ীয়াকে চাফা কৰিব লাগিব চাফা চাফা কৰি অলপ ষ্টিলকে কাটব লাগিব কিস্তি মইনা কিবা কবি নেকি দুই এষাৰ মান মালভোগ কল আৰু চম্পা কলটো এইবিলাক কল নুকুট পিকাটা খাব কিস্তি মইনা আৰু মাকৰ কৰ্ম একেবাৰে পাৰ্মানেণ্টকে ৰুই দিম নেকি মূৰাই উঠি প্ৰতি বছৰ ৰুই থাকিব লাগিব ভাল লাগি আছে না তোকো কলবে কেনেকৈ কাটব লাগে দেখে দিই কলডাল কাটব লাগে ডাৱৰে এইদৰে দিব লাগিব দিয়াৰ পিছত এইৰকম কাটি দেই কাটি দেখাত ভাল লাগে কলডাল ভাল লাগি আছে না লাইট আছে না নাই বোম আনছে না নাই বোম মেলা মেলা আনছে না অলপ আনছা এই মেলা আনব লাগে হা আনিম দে আৰু এইয়া কৃষ্ণ মন্দিৰ মাক দেৱালী বুলি পুৰা একদম চাফা চিফা কৰি আছে একদম পৰিষ্কাৰ কৰি এয়া কিস্তি মইনাৰ মাকে কলগছ পুতি পেলাল ডেঞ্জাৰ মাইকী ৰে এই কিস্তি মইনাৰ মাক এটা ডেঞ্জাৰ কলগছ পুতিল কলগছ পুতি এইপিনে আছে এইপিনে এই আল্পনা এই কি কাৰণে চাফা কৰি দিলি আল্পনা আঁকাব লাগিব যে আল্পনা আঁকাব লাগিব মুচি দে কিখিনি ধুনীয়াকৈ হা সেইখিনি মুচি দিব বোলে এইবাৰ অল্পনা আঁকব অল্পনা আঁকাৰ কাৰণে চাফা কৰি আছে এয়া কিস্তি মইনা বহুত ব্যস্ত আজি মাকো ব্যস্ত কিন্তু কিস্তি মইনা মাকো ব্যস্ত কিস্তি মইনা ব্যস্ত দুয়োৱে ব্যস্ত আৰু কি ময়ো মাজতে আছোঁ আৰু দুই পক্ষৰ মাজত এয়া এইবিলাক বাৰী সৰু সৰু কি বা নাম বুলি কি নাম কয় আপোনালোকে কমেণ্টত জনাব এইবিলাকত চাকি দিয়া হয় চাকি দি থ'ব ইয়াতে ইয়াৰ ওপৰত মাটি দিব মাটি দি গৰম মাটি দিয়াৰ পিছত ইয়াত চাকি দিব কৃষ্ণ মইনা কি কৰি আছা এয়া মুচি আছে এয়া কৃষ্ণ মইনা আৰু কৃষ্ণ মইনাৰ মাকে এইদৰে মুচি আছে কলগছৰ তলডাল মুচি আছে চাকি জ্বলাব লাগিব অল্পনা আঁকব লাগিব এইয়া হ'ব দে হাই কৃষ্টি মইনা হাতত দুখ পাইছে নেকি হাতখন চা এই মেহেন্দি আঁকা হাতখন গোটেই মাটি আঁতি গোবৰ চোবৰ লাৰি আকাম ধৰি গ'ল লাগে ধুনীয়া হাতখন ভাল লাগি আছে না আৰু হেপী কৃষ্টি মইনা মা কি কৰি আছা
এই অল্পনা আঁকি আছে গছৰ তলত এইযোৰে। এটা কাই চটকি গেলি এতে তোক নচটকি বি তুমি ধুনীয়াকৈ আঁকি যোৱা, কি ধুনীয়া হৈছে। ৱাও ৱাও ৱাহ কৃষ্টি মইনা, সঁচাই বহুত ধুনীয়া হৈছে। ধুনীয়া পৰিৱেশ, এই ধুনীয়া পৰিৱেশৰ মাজত কৃষ্টি মইনা, কৃষ্টি মইনাৰ মা। ৱাও ৱাও সেইখন শেষ নকৰবা। দেখুন যে হত্যা না নামে না ধুনীয়াকৈ দিছে। দিদি দিনা আমাকে বস্তু আগা ইটা ইটা এতে একাঙা দুইজনে একামা আৰু ধুনীয়া কৰি ব'লা বাবা। এয়া এতিয়া গেটৰ সন্মুখত বনাব। Hi, Kristina. How are you? এয়া দুই মুদলি পৰিৱেশৰ মাজত চাৰিওপিনৰ পৰিৱেশ এইদৰে বিৰাজ কৰিছে। এইয়া চাকি দি আছে। নমস্কাৰ, আপোনালোকৰ কি খবৰ? আপোনালোকে দীপাৱলীত চাকি থাকি জ্বলালে নে নাই? আমি জ্বলালে। এই চাকিৰ পোহৰৰ দৰে যেন আমাৰ পৰিয়ালৰ লগতে আপোনালোকৰো জীৱন এইয়া সফল হয়, ৰঙীন হয়, তাৰে কামনা কৰিছোঁ। ভগৱানৰ ওচৰত আশীষ বিচাৰিছোঁ সকলোৰে যাতে ভাল হয়, ভাল নহয়। এয়া দেৱালী বুলি, বহুত ভাল লাগে এই চাকিৰ এইয়া পোহৰটো যে। দীপাৱলী আৰু দীপাৱলী কালী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ কৃষ্টি মইনা পৰিয়াল তৰফৰ পৰা নিজৰে জ্ঞাপন কৰিলোঁ। ফোন কৰিলোঁ। এইটো চাকিটো মই নিজে ডিজাইন কৰিছোঁ। কেনেকুৱা লাগিছে জনাবচোন। কালাৰ কৰি ডিজাইন কৰিছোঁ। আছে আৰু এয়া বেলেগ বেলেগ পদূলিৰ মুখত, ডিজাইন। পদূলিৰ মুখত এইদৰে কৃষ্টি মইনাৰ মাক চাকি দি আছে। এই এতিয়া আজি আয়োজন পূজা পাতি হ'লে পূজা পাতি এইটো কৰিল। এটা বনাইছোঁ চাকি, এয়া ৰংগোলী বনাইছোঁ দেখুৱাইছোঁ। ওচৰত এই চাকিটো নুমায়ে গ'ল টাইম হ'ল যে। এয়া দেৱালী বুলি আমাৰ চাকি দি আছোঁ। আপোনালোকে চাকি দিলে নে আপোনালোকে? অসমবাসী ৰাইজলৈ কৃষ্টি মইনা ফেমিলি তৰফৰ পৰা আন্তৰিক সকলোকে কৃষ্টি মইনা ফেমিলি তৰফৰ পৰা দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে এটা বাৰ্তা দিব বিচাৰোঁ যে আপোনালোকৰ সৰু কণ ল'ৰা ছোৱালীৰ সৈতে ফটকা ফুটাওঁতে যাতে সাৱধানে ফটকা ফুটাই, মাক দেউতাকহঁতে অলপ চকু দিব। সেইটোৱে আপোনালোকক উপভোগ কৰক, দীপাৱলী উপভোগ কৰক, পোহৰৰ উৎসৱ পোহৰাই তোলক আপোনালোকৰ মন। বাই বাই।